নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰোঁ তোমালোক ভালে আছা আজি আমি সপ্তম শ্ৰেণীৰ ভূগোল খণ্ডৰ তৃতীয়টি পাঠ আৰম্ভ কৰিব লাইছো তৃতীয়টি পাঠ কি হয় আমাৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন আহাচোন আমি এই পাঠৰ প্ৰথমটি অংশ চাওঁ ছাত্ৰ ছাত্ৰীসকল এইটো পাঠত আমি জানিম বায়ুমণ্ডলৰ গঠন কি দৰে হয় হয়নে আৰু গম পাম বায়ুমণ্ডলৰ স্তৰসমূহৰ বিষয়ে ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম আহাচোন আমি পাঠটো চাওঁ আমাৰ পৃথিৱীৰ পৃষ্ঠভাগ আগুৰি থকা বায়ুৰ কম্বলখনে হৈছে বায়ুমণ্ডল তোমালোকে বায়ু দেখা পাইছা জানো নাই আমি বায়ু দেখা নাপাওঁ কিন্তু বায়ু আমি অনুভৱ কৰিব পাৰো আমাক বায়ু আমি জন্মৰ পৰা একেবাৰে শেষলৈকে আমাক কিন্তু বায়ু লাগিব কি গেছ ব্যৱহাৰ কৰো আমি অক্সিজেন হয়নে অক্সিজেন গেছৰ অবিহনে আমি থাকিব পাৰিম জানো নোৱাৰো হয়নে গতিকে আমাৰ চাৰিওফালে কি আছে বায়ুমণ্ডল এখন আছে হয়নে এই বায়ুমণ্ডলখনক এখন কম্বল বুলি কোৱা হৈছে পৃথিৱীত বসবাস কৰা সকলো জীৱৰ কি হৈছে বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰশীল গতিকে যদি বায়ুমণ্ডলখন নাথাকিলে হয় আমি জীয়াই থকাটো অসম্ভৱ হৈ পৰিলে হয় বায়ুমণ্ডলৰ গঠন আমি উশাহ লোৱা বায়ু আচলতে বহু ধৰণৰ হ'ব পাৰে হয়নে গতিকে বহু ধৰণৰ গেছ আছে অকল বায়ুমণ্ডলত অকল অক্সিজেন গেছ বা কাৰ্বন ডাই অক্সাইড নাই বিভিন্ন ধৰণৰ গেছ আছে বায়ুমণ্ডলত পোৱা দুটা প্ৰধান গেছ হৈছে নাইট্ৰজেন আৰু অক্সিজেন বায়ুমণ্ডলত বেছিকৈ পায় তাৰ উপৰি অন্য কিছুমান গেছো পোৱা যায় সেইবিলাক হৈছে কাৰ্বন ডাই অক্সাইড হিলিয়াম আৰ্গন অৰ্জন আৰু হাইড্ৰজেন আদিও বায়ুত কম পৰিমাণে পোৱা যায় কিন্তু বেছিকৈ কি পোৱা যায় নাইট্ৰজেন আৰু অক্সিজেন এতিয়া চোৱা আমি এই নাইট্ৰজেন আৰু অক্সিজেনটো আমি কেনেকৈ ভাগ কৰা হৈছে কাৰ্বন ডাই অক্সাইড আছে 0.03% আৰু নাইট্ৰজেন আছে 78% নাইট্ৰজেন সকলোতকৈ বেছি আছে আৰু অক্সিজেন আছে 21% আৰু আৰ্গন আৰু অন্যান্য বহুত কমেই আছে ঠিক আছে এই গেছবোৰৰ উপৰিও ধূলিৰ কণা কি আছে আৰু ধূলিৰ কণা আৰু ধোঁৱা গতিকে বায়ুত আমি বহু ধৰণৰ বস্তু সংমিশ্ৰণ দেখা পালো গেছ ধূলি কণা আৰু ধোঁৱাও আমি বায়ুত দেখা পাওঁ সকলো জীৱই অক্সিজেন গেছ উশাহ লয় আৰু শ্বাস প্ৰশ্বাসত কাৰ্বন ডাই অক্সাইড উশাহ লয় জীৱিত সকলো জীৱ ঠিক আছে হেবিলাক জীৱই অক্সিজেন গেছ লয় আৰু কাৰ্বন ডাই অক্সাইড কিন্তু জীৱ বুলি কোৱাৰ লগে লগে গছগছনিও আহে হয়নে কিন্তু গছগছনিয়ে কি লয় গছগছনিয়ে অক্সিজেন লয় কিন্তু খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড লয় ঠিক আছে খাদ্য বস্তু প্ৰস্তুত কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে আৰু এই কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰাৰ কাৰণে আমাক অক্সিজেন গেছো তেওঁলোকে সংশোধন কৰি দিয়ে খাদ্য উৎপাদনৰ বাবে এই প্ৰক্ৰিয়াত অক্সিজেন গেছ ওলাই আহি বায়ুৰ লগত মিহলি হৈ যায় বায়ুমণ্ডলৰ স্তৰবোৰ এতিয়া আমি বায়ুমণ্ডলৰ স্তৰবোৰৰ বিষয়ে জানিম বায়ুমণ্ডলৰ স্তৰবোৰৰ ভিতৰত চাৰিটা প্ৰধান স্তৰ হয় এই স্তৰকেইটা হৈছে ট্ৰপোস্ফিয়াৰ মেছোস্টেটো থাৰ্মো ঠিক আছে এইকেইটা হৈছে টপোস্টেটো মেছোথাৰ্মো আমি মনত ৰাখিম এনেদৰে গতিকে থাৰ্মোস্ফিয়াৰৰ তলৰ অংশটো আইনোস্ফিয়াৰ আৰু ইয়াৰ ওপৰৰ অংশটো এক্সোস্ফিয়াৰ বুলি কয় গতিকে আয়নস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ হৈছে থাৰ্মোস্ফিয়াৰৰ তলৰ অংশটো ঠিক আছে এইটো আমি অলপ বিশদভাৱে বুজিম এই চাৰিটা স্তৰ যে আছে এইকেইটা উলম্বভাৱে আছে মানে এখন পৃথিৱীখন যদি আমি এনেকৈ ভাবো পৃথিৱীখনৰ এনেকৈ আছে ঠিক আছে ওপৰলৈ আছে গতিকে এই স্তৰকেইটা কি বাৰু ট্ৰপোস্টেটো মেছোথাৰ্মো আৰু এইটো এক্সোস্ফিয়াৰ আছে আয়নস্ফিয়াৰটো ইয়াৰ ওপৰতে ঠিক আছে এতিয়া আমি এইখিনি বিশদভাৱে এটা এটাকে আমাৰ স্তৰবোৰ আলোচনা কৰিম এই স্তৰটো দেখা পাইছিলা নহয় ট্ৰপোস্ফিয়াৰ ঠিক আমাৰ কি আছিলে পৃথিৱীখনৰ একেবাৰে ওপৰতে আছে হয়নে গতিকে কি হয় বাৰু এই স্তৰটো বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ ই গড়ে 12 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত আছে তাৰমানে পৃথিৱীৰ পৰা 12 কিলোমিটাৰ উচ্চতালৈ থকা ট্ৰপোস্ফিয়াৰটো হৈছে এটা গুৰুত্বপূৰ্ণ স্তৰ এই স্তৰটোৰ বৈশিষ্ট্য এই যে উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ উত্তাপ কমি যায় যেতিয়া যিমানে উচ্চতাটো বাঢ়ি গৈ থাকিব সিমানে বায়ুৰ উত্তাপটো কমি আহি থাকিব প্ৰতি কিলোমিটাৰ উচ্চতা 6 ডিগ্ৰী 5 সেলসিয়াছ বায়ুৰ উষ্ণতা হ্ৰাস পায় যিমানে বাঢ়িব ওপৰলৈ সিমানে উচ্চতা বঢ়াৰ লগে লগে 6 ডিগ্ৰী 5 সেলসিয়াছ উষ্ণতা হ্ৰাস পাই যায় ইয়াক লেপছ হাৰ বুলি কয় যিমানে উচ্চতা বাঢ়ি যাব সিমানে
উষ্ণতা কমি কমি যাব আৰু তাক লেফট ছাৰ বুলি কয় মেঘ বৰষুণ কুঁৱলী আদি প্ৰায় সকলো ধৰণৰ বতৰৰ পৰিঘটনা এইটো স্তৰতে ঘটে তাৰমানে আমি কি বুজিম এইটো স্তৰত কি হয় ধুমুহা বৰষুণ বিজুলী গতিকে এইটো স্তৰত বেছিকে হয় তাৰমানে আমি কি বুজিলো এইটো স্তৰতে আমাৰ কি হ'ব মেঘ থাকিব এইটো স্তৰতে আমাৰ বৰষুণ হ'ব এইবিলাক এইটো স্তৰতে আমাৰ বিভিন্ন ধৰণৰ কুঁৱলী হ'ব ঠিক আছে আমি যে কুঁৱলী পাওঁ দাঁত কুঁৱলী এইবিলাক এইটো স্তৰতে ঘটিব এতিয়া আমাৰ আহিলে সেকেন্ড স্তৰটো কি ষ্টেটস্ফিয়াৰ ট্ৰপস্ফিয়াৰৰ ঠিক ওপৰৰ অংশটোৱে হৈছে ষ্টেটস্ফিয়াৰ ঠিক আছে ট্ৰপস্ফিয়াৰৰ দ্বিতীয় অংশটো হৈছে ষ্টেটস্ফিয়াৰ এই ষ্টেটস্ফিয়াৰত কি হৈছিলে ষ্টেটস্ফিয়াৰত কি হয় 50ৰ পৰা 55 কিলোমিটাৰ বিস্তৃত হৈ থাকে আগৰ স্তৰটোত আমি পাইছিলো আমাৰ 0ৰ পৰা 12 কিলোমিটাৰ থাকে হয়নে 12 কিলোমিটাৰৰ পৰা আমি 50ৰ পৰা 55 কিলোমিটাৰলৈকে এই স্তৰটো ষ্টেটস্ফিয়াৰ বিস্তৃত হৈ আছে আৰু যিহেতু ট্ৰপস্ফিয়াৰত আমাৰ বৰষুণ ধুমুহা এইবিলাক দেখা পোৱা গৈছিলে এই স্তৰটো খালি থাকে কাৰণে এই স্তৰত উৰাজাহাজ চলাচল কৰিবৰ কাৰণে সুবিধাজনক হয় গতিকে আমি কি পালো ট্ৰপস্ফিয়াৰত আমাৰ বিভিন্ন ধৰণৰ বতৰৰ পৰিঘটনা ঘটে কুঁৱলী মেঘ বৰষুণ ধুমুহা এইবিলাক এইটো স্তৰত থাকে ঠিক সেইদৰে ষ্টেটস্ফিয়াৰত কোনো ধৰণৰ পৰিঘটনা নঘটে কাৰণে এইটো স্তৰত উৰাজাহাজ চলিবৰ কাৰণে সুবিধাজনক হয় বায়ুমণ্ডলৰ এই স্তৰটোতে ওজন গেছৰ এটা স্তৰ আছে গতিকে ওজন গেছ তোমালোকে শুনি থাকা হয়নে সায়েন্সত পাইছাই তোমালোকে ওজন গেছ স্তৰটো এইটো স্তৰত আছে এইটো স্তৰ এটা ধুনীয়াকে এটা লাইন এডাল আছে ওজনৰ লাইন ঠিক আছে ডাঠ হয় বহুত এই ডাঠ লাইনটোতে কি হয় এই ডাঠ লাইনৰ জৰিয়তে আমাৰ কি হয় অতি বেঙুনীয়া যি ৰশ্মি আছে সূৰ্যৰ যিয়ে আমাৰ ছালৰ কাৰণে বহুত অপকাৰী হয়নে আমাৰ ছালৰ কাৰণে বহুত অপকাৰী সেই ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰাত পাৰ হোৱাত বাধা দিয়ে পৃথিৱীত কি কৰে বাধা দিব আহিব নিদিয়ে তাৰমানে ওজন স্তৰটো আছে কিন্তু এতিয়া বহুত দুখ লগা কথা যে গ্লোবাল ওয়াৰ্মিঙৰ কাৰণে এই ওজন স্তৰত বহু ধৰণৰ ফুটা হৈছে আমি খুব বেছিকে এসি ব্যৱহাৰ কৰো এইবিলাকৰ কাৰণে এই ওজন স্তৰত সৰু সৰু ফুটা হৈছে আৰু ফুটাৰ জৰিয়তে এই অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীলৈ আহি আছে ট্ৰপোজৰ পৰা ওপৰলৈ ষ্টেটস্ফিয়াৰত বায়ুৰ উষ্ণতা ক্ৰমে বৃদ্ধি পায় গতিকে ইয়াতে আকৌ বায়ুৰ উষ্ণতা আগতে কি আছিল বায়ুৰ উষ্ণতা লাহে লাহে কমি গৈছিল কিন্তু ইয়াতে বায়ুৰ উষ্ণতা বেছি হয় এবাৰ আহিলে মেসোস্ফিয়াৰ ঠিক আছে মেসোস্ফিয়াৰ হৈছে আমাৰ 3 নম্বৰ স্তৰটো মেসোস্ফিয়াৰ ঠিক আছে মেসোস্ফিয়াৰত আকৌ কি হয় জানানে ষ্টেটস্ফিয়াৰ ঠিক ওপৰৰ স্তৰটোকে মেসোস্ফিয়াৰ বোলে ই ভূপৃষ্ঠৰ পৰা প্ৰায় 80 পৰা 85 কিলোমিটাৰ উচ্চতালৈকে আছে গতিকে আগতে আছিল 50ৰ পৰা 55 লৈকে হয়নে ভূপৃষ্ঠৰ পৰা আকৌ ইয়াতে ভূপৃষ্ঠৰ পৰা 80 পৰা 85 কিলোমিটাৰ উচ্চতালৈকে ই বিস্তৃত হৈ আছে গতিকে এই স্তৰটোত প্ৰধান বিশিষ্ট এই যে ইয়াতে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায় আকৌ ইয়াতে আকৌ উল্টা হৈ গল উচ্চতাটো বাঢ়ি বাঢ়ি গৈ আছে উষ্ণতা কমি কমি গৈ আছিল কিন্তু আমি কি পাইছিলো ষ্টেটস্ফিয়াৰত আকৌ উচ্চতা বাঢ়াৰ লগে লগে উষ্ণতাও বাঢ়ি বাঢ়ি গৈ আছিল ঠিক আছে ইয়াতে আকৌ উল্টা হৈছে হ্ৰাস পাইছে মহাকাশৰ পৰা নামি অহা উল্কা আমি যে উল্কা দেখো কেতিয়াবা কেতিয়াবা ৰাতিৰ আকাশত উল্কা দেখো নে নেদেখো এই ৰাতিৰ আকাশত থকা উল্কাবিলাক এইবিলাক আমি ক'ত দেখা পাওঁ এটো ষ্টেজত দেখা পাওঁ আমাৰ মেসোস্ফিয়াৰত এই স্তৰত সোমালে জ্বলি উঠে তাৰমানে এটো স্তৰত আহাৰ লগে লগে জ্বলি যায় আমি সেইকাৰণে উল্কা পিণ্ডটো জ্বলা বা এনেকে ৰঙা ৰঙা হোৱা আমি কেতিয়াবা কেতিয়াবা ৰাতিৰ আকাশত দেখা পাওঁ এবাৰ আহিলে থাৰ্মোস্ফিয়াৰ ঠিক আছে বায়ুমণ্ডলৰ এই স্তৰটোৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাও বৃদ্ধি হয় ইয়াতেও আকৌ হ্ৰাস পাইছিলে হয়নে আগৰ স্তৰটোত মেসোস্ফিয়াৰত গতিকে ইয়াতে কিন্তু আকৌ উষ্ণতা বৃদ্ধি পায় এই স্তৰটোৰ তলৰ অংশক আয়নস্ফিয়াৰ বুলি কোৱা হয় আৰু মেসোস্ফিয়াৰৰ ওপৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈকে থাৰ্মোস্ফিয়াৰ থাকে গতিকে থাৰ্মোস্ফিয়াৰ আৰু আয়নস্ফিয়াৰ থাকে গতিকে তলৰ অংশটোক যিখিনি তলৰ অংশ হয় সেইখিনিক আয়নস্ফিয়াৰ বুলি কয় ঠিক আছে আৰু এইখিনি হৈছে থাৰ্মোস্ফিয়াৰৰ এইখিনি অংশ আয়নস্ফিয়াৰ আৰু এইটো হৈছে এক্সোস্ফিয়াৰ আয়নস্ফিয়াৰ তলৰ অংশ আৰু ওপৰখিনি এক্সোস্ফিয়াৰ বুলি কোৱা হয় ঠিক আছে আৰু ইয়াতে কি কৈছে ইয়াৰে বায়ু কণাবোৰ বিদ্যুৎ আধানযুক্ত হয় যাক আয়ন কণাও বোলে গতিকে বিদ্যুৎ আধান মানে কি পাৰ হয় হয়নে কাৰেন্ট পাস কৰে গতিকে সেই কাৰণে ইয়াক আয়ন কণা বুলিও কোৱা হয়
ই ৰেডিঅ' তৰংগ বহন কৰে পৃথিৱীৰ পৰা পঠিওৱা ৰেডিঅ' তৰংগ পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়াই ৰেডিঅ'ৰ গীতমাত সহায় কৰে গতিকে আমি কি পালো থাৰ্মস্ফেৰত কি পাইছো গতিকে ইয়াতে কি হয় ৰেডিঅ' তৰংগবিলাক গৈ থাকে হয়নে ৰেডিঅ' তৰংগবিলাক যাই পেলাই আমাৰ পৃথিৱীলৈ আকৌ ঘূৰি পঠায় আৰু সেই ঘূৰি পঠোৱা ৰেডিঅ' তৰংগৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ গীতমাত আমি শুনো এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় 1650 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত বৃদ্ধি পায় গতিকে ইয়াৰ বায়ু উষ্ণতা বৃদ্ধি হয় 1650 ডিগ্ৰী আয়নস্ফেয়াৰৰ ওপৰৰ অংশটোক এক্সোস্ফেয়াৰ বোলা হয় গতিকে ইয়াৰে কি হৈছে স্তৰটোক আমি এই থাৰ্মস্ফেয়াৰৰ এইখিনি স্তৰক আমি কি বুজিলো আয়ন স্তৰ আৰু ওপৰৰ অংশত এক্সোস্ফেয়াৰ আমি বুজিলো তাৰমানে দুটা স্তৰ আছে থাৰ্মস্ফেয়াৰত গতিকে এক্সোস্ফেয়াৰ আমি বুজিলো এই স্তৰটো বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা 10000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত তাৰমানে কি হৈছে কি কৈছে ভূপৃষ্ঠৰ পৰা 400ৰ পৰা একেবাৰে 10000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে তাৰমানে ইমান ওপৰলৈকে বিস্তৃত হৈ আছে কিন্তু ইয়াতে বায়ু একেবাৰে পাতল হয় আৰু যেটো আমাৰ হিলিয়াম গেছ আছে আৰু হাইড্ৰোজেন গেছ আছে ই একেবাৰে মহাকাশত বিলীন হৈ যায় তাৰমানে নাইকিয়া হৈ যায় হিলিয়াম আৰু হাইড্ৰোজেন গেছৰ নিচিনা পাতল গেছ মহাকাশত বিলীন হৈ যায় ঠিক আছে ট্ৰপোস্ফেয়াৰৰ স্তৰটোৱে বতৰৰ সম্পৰ্কীয় পৰিঘটনাবোৰ ঘটে ষ্টেটস্ফেয়াৰত থকা অজন স্তৰে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ পৰা কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে আৰু আয়নস্ফেয়াৰৰ স্তৰটোৱে ৰেডিঅ' তৰংগ বহন কৰে ঠিক আছে এতিয়া আমি আৰু এবাৰ ৰিভাইজ কৰি দিও আমি কেইটা স্তৰ পালো ট্ৰপোষ্টেটো মেসোথাৰ্ম চাৰিটা স্তৰ আছে উলুটাকে আছে উলম্বভাৱে আছে ঠিক আছে বায়ুমণ্ডলৰ স্তৰ আমি চাৰিটা পালো এই থাৰ্মস্ফেয়াৰৰ দুটা স্তৰ আছে আয়ন স্তৰ ঠিক আছে আৰু এক্সোস্ফেয়াৰ হ'ব গতিকে ট্ৰপোস্ফেয়াৰত কি হয় ধুমুহা বৰষুণ এবিলাক ট্ৰপোস্ফেয়াৰত হয় ইয়াৰ ওপৰতে ঠিক আছে আমাৰ ওজন স্তৰ আৰু তাৰ পিছত আছে ষ্টেটস্ফেয়াৰ এই ট্ৰপোস্ফেয়াৰ আৰু ষ্টেটস্ফেয়াৰৰ ওজন স্তৰত আমাৰ অতি বেঙুনীয়া ৰশ্মি সূৰ্যৰ পৰা ওলোৱা এই ৰশ্মিসমূহৰ পৰা আমাৰ পৃথিৱীখনক ৰক্ষা কৰি আছে ওজন স্তৰে সেই অতি বেঙুনীয়া ৰশ্মিটো পাৰ হ'ব নিদিয়ে গতিকে ট্ৰপোস্ফেয়াৰত আমি কি বুজিলো কুঁৱলী মেঘ বৰষুণ এবিলাক পাও তাৰ পিছত এখিনি খালি হৈ যায় ইয়াতে উষ্ণতা ক্ৰমান্বয়ে কমি আহে আকৌ ইয়াতে বৃদ্ধি পায় ঠিক আছে এটো ষ্টেটস্ফেয়াৰত কি হয় উৰাজাহাজ চলাচলৰ কাৰণে সুবিধাজনক হয় মেসোস্ফেয়াৰত আকৌ কি হয় যেতিয়া উল্কাপিণ্ড পৃথিৱীলে বা এনেকে পৰিঘটনা ধৰণৰ ঘটে তেতিয়া সেই উল্কাপিণ্ডবিলাক মেসোস্ফেয়াৰত জ্বলি যায় ঠিক আছে সেইকাৰণে আমি ৰঙা ৰঙৰ জ্বলন্ত উল্কাপিণ্ড আমি দেখা পাওঁ আৰু ইয়াতেও উষ্ণতা লাহে লাহে কম হৈ যায় তাৰ পিছত আহিলে থাৰ্মস্ফেয়াৰত আয়ন স্তৰত আকৌ কি পাইছিলো আমি ইয়াতে ৰেডিঅ' তৰংগবিলাক বহন কৰে এই ৰেডিঅ' তৰংগবিলাকে কি কৰে আমাক ৰেডিঅ' শুনাত সহায় কৰে গতিকে তৰংগবিলাক আমাৰ পঠোৱা যায় আৰু ৰেডিঅ' তৰংগবিলাক আকৌ ঘূৰি আহে গতিকে আমি এই স্তৰকেইটাৰ বিষয়ে গম পালো লাষ্টত আছিলে আমাৰ এক্সোস্ফেয়াৰত কি হৈ যায় হিলিয়াম আৰু হাইড্ৰোজেন গেছ মহাকাশত বিলীন হৈ যায় গতিকে তোমালোকে গম পালা স্তৰকেইটা কি হয় আৰু ইয়াৰে স্তৰত কি ধৰণৰ ঘটনাবিলাক ঘটি থাকে গতিকে আমি দুটামান প্ৰশ্ন চাওঁ আহা বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন গছৰ স্তৰ আছে ওজন গছৰ স্তৰটো ক'ত আছে ষ্টেটস্ফেয়াৰত সেকেন্ড নম্বৰ স্তৰটোত আছে ট্ৰপৰ পিছৰ ষ্টেটস্ফেয়াৰত আছে তাৰ পিছত আছিলে বায়ুত আটাইতকৈ বেছি পৰিমাণৰ কি থাকে বায়ুত আটাইতকৈ বেছি পৰিমাণৰ নাইট্ৰজেন গেছ থাকে বায়ু কেইবাবিধো গেছ ধূলিকণা ধোঁৱা আদিৰ সমষ্টি শুদ্ধ নে অশুদ্ধ বায়ু কেইবাবিধো গেছ আছে আমাৰ কি পাইছিলো নাইট্ৰজেন হয়নে কাৰ্বন ডাই অক্সাইড হয়নে অক্সিজেন আৰু ধোঁৱা আৰু ধূলিকণা গতিকে এটো এটা শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি বায়ুমণ্ডলৰ গঠন আৰু স্তৰৰ বিষয়ে আলোচনা কৰিলো অহা পাঠত আকৌ লগ পাম ধন্যবাদ